মোক এনেকুৱা 20 জন ছাত্ৰ ছাত্ৰী আপোনালোকে নিৰ্বাচিত কৰি দিয়ক মই সবকে নোৱাৰো যি 20 জনক মই আৰ্থিকভাৱে টকা 15,000 টকা কৈ মোৰ ফালৰ পৰা আগবঢ়াম এটা ব্যক্তিক্ৰমী অনুষ্ঠান আজি বদৌসা মদক যুৱ ছাত্ৰ সন্মিলনে আয়োজন কৰিছে কাৰণ উঠি অহা মদক জনগোষ্ঠীৰ প্ৰজন্ম আমি কি ধৰণে উৎসাহিত কৰিব পাৰো কাৰণ আমি সকলোৱে জানো আমি নিজকে বুকু ফিলাই গলেও লাভ নহব যে আমি এটা বৃহৎ জনগোষ্ঠী কাৰণ আমি এটা ক্ষুদ্ৰ জনগোষ্ঠী মই এখানে কৈছো যে ইয়াৰ আমাৰ জনসংখ্যাৰ ক্ষেত্ৰত যদি আমি চাওঁ মই অধিক তথ্য দিব নোৱাৰিলো 1 লাখ ভোটাৰ হ'ব আৰু 1,50,000 আমাৰ পপুলেশ্যন হ'ব 1,70,000 তাতকৈ আমাৰ বেছি নাই সৰু জনগোষ্ঠী যদিও এই জনগোষ্ঠীটোৰ পৰাই বহুত বিগত সময়ত প্ৰতিভা থকা বহু ব্যক্তি আমাৰ মাজৰ পৰা আগবাঢ়ি গৈছে বা আমি পাইছো কিন্তু মই এটা কথাই কওঁ যে আজি ছাত্ৰ ছাত্ৰীসকলৰ লগতে পিতৃ মাতৃসকলো আহিছে মই 2016 চনৰ পৰা 2000 এতিয়া আমাৰ 25 চন চাবুৱা বিধানসভা সমষ্টিৰ ৰাইজৰ সেৱক হিচাপে কাম কৰাৰ সুবিধা পাইছিলো আৰু বৰ্তমান লাহোৱা বিধানসভা সমষ্টিৰ 2021 চনৰ ৰাইজৰ সেৱা কৰাৰ মই সুযোগ পাইছিলো আৰু এইখিনি সময়ত মই বিভিন্ন অঞ্চললৈ গৈছো মদক জনগোষ্ঠীৰ অধ্যুষিত অঞ্চলেই হওক চাহ জনগোষ্ঠীৰ অধ্যুষিত অঞ্চলেই হওক বা বিভিন্ন ট্ৰাইবেল এৰিয়ালৈ আমি গৈছো মই আমাৰ ভুল কিছুমান দেখা পাইছো মই এখানে কৈছো এই ভুলটো যে আমাৰ পিতৃ মাতৃসকলে যেতিয়া আমি আমাৰ ছাত্ৰ ছাত্ৰীৰ আগত আমি নিজকে যেতিয়া দুখীয়া বুলি প্ৰতিপন্ন কৰিব বিচাৰো সেই ছাত্ৰ ছাত্ৰীজনে সদায় শুনি থাকে তেওঁলোকে চিন্তা কৰে যে মোৰ পিতৃ মাতৃয়ে আজি হাজিৰা কৰি আজি কৃষক হিচাপে মোক শিক্ষাদান কৰিছে আৰু সদায় যদি আমি সেই কথাষাৰ শুনিবলৈ মুখত পাওঁ তেতিয়াহ'লে আমাৰ উঠি অহা সেই প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলে 10 বাৰ চিন্তা কৰে সেইকাৰণে আমাৰ দুখীয়া আমাৰ হেঙাৰ হ'ব নালাগে শিক্ষাৰ ক্ষেত্ৰত দৰিদ্ৰতা আমাৰ শিক্ষাৰ ক্ষেত্ৰত হেঙাৰ হ'ব নালাগে তাৰ কাৰণে আমাৰ প্ৰতিগৰাকী পিতৃ মাতৃয়ে বন্ধ কাৰণ আমি সদায় আমাৰ ছাত্ৰ ছাত্ৰী আগত তেনেকুৱা কথাবিলাক আমি পাতি থাকোঁ আমাৰ ল'ৰা ছোৱালীৰ আগত যে আমি দুখীয়া আমি পাৰিম জানো তোক পঢ়াবলৈ এই কথাখিনি মই আবেগেৰে কৈছোঁ কাৰণ মই বিভিন্ন অঞ্চললৈ গৈছোঁ বিভিন্ন সময়ত বিভিন্ন ছাত্ৰ ছাত্ৰীক লৈ পিতৃ মাতৃ আমাৰ অঞ্চললৈকে আহে আৰু সেই পিতৃ মাতৃ সেই ছাত্ৰ ছাত্ৰীগৰাকীৰ আগতেই তেনে কথা হয় কিন্তু ক'ব নালাগে কেতিয়াও নক'ব অন্তৰৰ কাষত কেনেকৈ আমি মোৰ পুত্ৰ কন্যাক মই শিক্ষাদান কৰি মানৱ সম্পদ হিচাপে আগন্তুক দিনত আমি গঢ় দিব পাৰোঁ তাৰ প্ৰতি আপোনালোকে চিন্তাধাৰা লক্ষ্যৰে আপোনাৰ পুত্ৰ কন্যাক আগুৱাই নিয়ক কেতিয়াও দুখীয়া বুলি আপোনালোকে কেতিয়াও কৃষকৰ সন্তান বা আমাৰ দৰিদ্ৰ সীমাৰেখা তলত থকা সন্তান লৈ আমাৰ উঠি অহা সেই সম্ভাৱনা থকা সেই ছাত্ৰ ছাত্ৰীসকলক কেতিয়াও আপোনালোকে তেনে কথা কেতিয়াও নক'ব মই আপোনালোকক এজন মদক জনগোষ্ঠীৰ বিধায়ক হিচাপে মই আপোনালোকক বিনম্ৰতাৰে আহ্বান জনাইছোঁ এই কথাখিনি মই এইকাৰণে কৈছোঁ কাৰণ মই এইটো সদায় পাই থাকোঁ ৰাতিপুৱাৰ পৰা গধূলিলৈকে মই এনেকুৱা কথাখিনি শুনিবলৈ পাওঁ সেইকাৰণে এই কথাখিনিৰ পৰা আপোনালোকে বাৰণ ৰাখক আৰু আমাৰ পুত্ৰ কন্যাৰ শিক্ষাৰ প্ৰতি আপোনালোকে যিখিনি চৰকাৰৰ তৰফৰ পৰাও যথেষ্টখিনি সুবিধা প্ৰদান কৰিছে মেট্ৰিক পাছ কৰাৰ লগে লগে বিনামূলীয়াকৈ এডমিশ্যনৰ ব্যৱস্থা কৰা হৈছে যাতে আমাৰ কৃষকৰ পুত্ৰ কন্যাই হওক চাহ শ্ৰমিকৰ পুত্ৰ কন্যাই হওক যাতে আমাৰ বিনামূলীয়াকৈ আমি চৰকাৰী হায়াৰ ছেকেণ্ডেৰী চৰকাৰী কলেজত আমি BA পাৰ্ট 1 হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ আমি বিনামূলীয়াকৈ এডমিশ্যন দিয়াৰ 2017 চনৰ পৰা ব্যৱস্থা কৰা হৈছে বিগত সময়ত 5,000 টকাকৈ পইচা লোৱা হৈছিল এটা এডমিশ্যনৰ নামত কিন্তু সম্পূৰ্ণ বিনামূলীয়া কৰা হৈছে যাতে আমাৰ সেই গাঁৱৰ কৃষকৰ পুত্ৰ কন্যাই হওক সেই বাগিচাৰ চাহ শ্ৰমিকৰ পুত্ৰ কন্যাই হওক যাতে পঢ়া শুনা কৰি আগবাঢ়ি যাব পাৰে মানৱ সম্পদ হিচাপে আমালৈ গৌৰৱ কৰি আনিব পাৰে তেনে কথা চিন্তা কৰি চৰকাৰখনে বিনামূলীয়াকৈ এডমিশ্যন দিয়াৰ ব্যৱস্থা লৈছে ইয়াৰ লগে লগে
ছাত্ৰীসকলৰ কাৰণে নিযুত মইনা আঁচনিখন আমি এইকাৰণে দিছো যাতে আমাৰ এই গাঁৱৰ কৃষকৰ কন্যাসকলে বহু কাৰণত তেওঁলোকে এডমিশ্যন বিনামূলীয়া হ'লেও তেওঁলোকে তেওঁলোকৰ পুত্ৰক আস্থান দি পেলাই কন্যাগৰাকীক কিবা কাৰণত ড্ৰপ কৰি দিয়া আমি দেখিবলৈ পাইছিলোঁ। আৰু এইকাৰণে সঁচা কথা গাঁৱৰ এগৰাকী কৃষকৰ কন্যাই যেতিয়া কলেজলৈ যাব বিনামূলীয়া এডমিশ্যন হ'লেও নিজৰ সাজ পোছাকৰ কথা আছে, আমাৰ অহা যোৱা এটা খৰচৰ কথাও থাকে। তাৰ প্ৰতি লক্ষ্য ৰাখি আমি যোৱা বছৰৰ পৰা নিযুত মইনা আঁচনিখনৰ যোগেদি ছাত্ৰীসকলক আমি 1000 টকাকৈ বিনামূলীয়াকৈ তেওঁলোকক একাউণ্টত আমি দিয়াৰ ব্যৱস্থা কৰিছোঁ আৰু এই বছৰ থাকিব, অনাগত দিনত থাকিব। হাই ছেকেণ্ডেৰী পাছ কৰাৰ পিছত BA পাৰ কৰাৰ 1250 টকাকৈ দিয়াৰ ব্যৱস্থা কৰা হৈছে যাতে আমাৰ এই গাঁৱৰ কন্যাসকলে যাতে আধাতে হাত নকৰি তেওঁলোকে পঢ়া শুনাত আগবাঢ়ি যাব পাৰে আৰু আমালৈ মানৱ সম্পদ হিচাপে গৌৰৱ কৰি আনিব পাৰে। এনে লক্ষ্যৰে আমাৰ এইখন চৰকাৰে আমি কাম কৰিবৰ কাৰণে প্ৰয়াস আৰু প্ৰচেষ্টা চলোৱা হৈছে। সেইকাৰণে মই আপোনালোকক কওঁ যে আমি কষ্ট কৰি হ'লেও আমাৰ পুত্ৰ কন্যাক আমি শিক্ষা দিব লাগে। কাৰণ আমি বহু সময় দেখা পাওঁ যে আমাৰ যেতিয়া ফাৰ্ষ্ট ডিভিজন মেট্ৰিক পাছ কৰে ভালকৈ লেটাৰ মাৰ্ক সহ 80-90% পাছ কৰা আমি দেখিবলৈ পাওঁ, কিন্তু হাই ছেকেণ্ডেৰীত গৈ আমাৰ ৰিজাল্টবিলাক আমি বেয়া হোৱাও দেখিবলৈ পাওঁ। এটা সময় এইকাৰণে কৈছো যে আমাৰ এনেকুৱা হ'ব নালাগে যে আজি কোনোবাই ফাৰ্ষ্ট ডিভিজন পাছ কৰিব পাৰে কিবা কাৰণত এইবাৰ মোৰ পৰীক্ষা মই ফাৰ্ষ্ট ডিভিজন লেটাৰ হোৱা মাৰ্কছ মই পাছ কৰিব নোৱাৰিলোঁ, কিন্তু সেই মেট্ৰিক ফাৰ্ষ্ট ডিভিজন পাছ কৰিও হাই ছেকেণ্ডেৰীত ভাল এখন কলেজত পঢ়িবলৈ কাৰণে এটা সুবিধা পোৱা যায়। যেতিয়া মেট্ৰিক ফাৰ্ষ্ট ডিভিজন ভাল কৰি মাৰ্কছ পাওঁ তেতিয়া আমি এখন ভাল কলেজ ভাল ইনষ্টিটিউটত আমি যাবৰ কাৰণে সুবিধা পাওঁ। কিন্তু মেট্ৰিক ফাৰ্ষ্ট ডিভিজন পাছ কৰিও যদি কাৰোবাৰ আগ্ৰহ থাকে নহয় মই কিবা কাৰণত নোৱাৰিলোঁ তেতিয়াহ'লে যদি চেলেঞ্জ মোডত যদি কাম কৰে এনেকুৱা বহু উদাহৰণ আছে যে মেট্ৰিক ফাৰ্ষ্ট ডিভিজন সাপ্লিমেণ্টাৰী পাছ কৰিও গৈ হাই ছেকেণ্ডেৰী ভাল ৰিজাল্ট BA ভাল ৰিজাল্ট আৰু এদিন দেখিব যে UPSC লৈকে পোৱাৰ বহুত উদাহৰণ আছে। APSC মই বাদেই দিছোঁ, UPSC লৈকে পোৱাৰ বহু উদাহৰণ আছে। তো সেইকাৰণে আমি এইখিনি কথা অনুধাৱন কৰিব লাগে আৰু আমাৰ পুত্ৰ কন্যাসকলক যাতে আমি সদায় তেওঁলোক ছাত্ৰ ছাত্ৰীসকলক নিজৰ পুত্ৰ কন্যাসকলক কেতিয়াও আমি দৰিদ্ৰতা হেঙাৰৰ কথাবিলাক আমি পাতিব নালাগে। এইখিনি কথা কিন্তু মই খুব অন্তৰৰ পৰা কৈছোঁ, কাৰণ মই অভিজ্ঞতা হ'ল, কাৰণ আজি 9-9.5 বছৰ হ'বলৈ হ'ল বিধায়ক হিচাপে প্ৰতিখন গাঁও প্ৰতিখন বাগিচালৈ যাওঁ তেতিয়া এই কথাবিলাক শুনা পাওঁ আৰু মোৰ ওচৰলৈকে পিতৃ মাতৃয়ে তেনেকুৱা কন্যা পুত্ৰ সন্তানক মোৰ ওচৰলৈকে লৈ আনে। আমি পঢ়াব নোৱাৰোঁ, আমি দৰিদ্ৰ সীমাৰ তলত থকা বসবাস কৰা, কিন্তু এই দৰিদ্ৰ সীমাৰ তলত থকা আমাক হেঙাৰ হ'ব নোৱাৰে শিক্ষাৰ ক্ষেত্ৰত প্ৰতিগৰাকী পিতৃ মাতৃয়ে কিন্তু আপোনালোকে এইখিনি কথা চিন্তা কৰিব। মই ভাল পাইছোঁ বেছি পিতৃ মাতৃ দৰকাৰী আৰু মই দেখোঁ যে ইয়াত পেৰেণ্টছবিলাক আছে, পিতৃ মাতৃসকল আছে, আপোনালোকে সেইখিনি আন্তৰিকতাৰে এই কথাখিনি আপোনালোকে অনুধাৱন কৰি নিজৰ পুত্ৰ কন্যাক আগুৱাই লৈ যাওক। মই তাৰে কামনা কৰিছোঁ, কাৰণ আপোনালোকে জানে যে মই দীঘলীয়া বক্তব্য নাৰাখোঁ, মই মাত্ৰ দুটা কথা ক'ব বিচাৰিছোঁ যে আজিৰ দেশত আমাৰ মটক জনগোষ্ঠীৰ কাৰণে আমাৰ যদি আমি চাওঁ যে আজিকালি আমাৰ আগৰ যিটো কোটা আছে সেই কোটা আজিৰ ডেটত বৃদ্ধি কৰা হৈছে। আমি যদি চাওঁ ANMৰ ক্ষেত্ৰত 3গৰাকী, GNMৰ ক্ষেত্ৰত 10গৰাকী, মেডিকেল MBBSৰ ক্ষেত্ৰত 8গৰাকী, BDSৰ ক্ষেত্ৰত 1গৰাকী, BSc নাৰ্ছিঙৰ ক্ষেত্ৰত 1গৰাকী, ইঞ্জিনিয়াৰিঙত 15গৰাকী, পলিটেকনিকত আমাৰ 32গৰাকী, ইউনিভাৰ্চিটিত আমি 15গৰাকী, ITI 131গৰাকী আৰু এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিত 3গৰাকী, SCS আৰু APSত আমি এজনকৈ আমাৰ মটক জনগোষ্ঠীৰ কোটা থাকে। ইয়াৰ ওপৰতো মেৰিটৰ পাবই, কিন্তু আমি কোটা বুলি ক'বলৈ আমি যদি যাওঁ তেতিয়াহ'লে আজিৰ ডেটত MBBSত আমাৰ প্ৰতি বছৰে এটা ক্ষুদ্ৰ জনগোষ্ঠী বুলি মই কৈছোঁ, বেয়া নাপাব কোনো, সঁচা কথাটোৱে মই কৈছোঁ যে আমাৰ জনগোষ্ঠীটোৰ পৰাও 8গৰাকীকৈ আমি দৰকাৰ পাবলৈ সক্ষম হৈছোঁ। অৰ্থাৎ MBBS পঢ়া নেকি MBBS কমপ্লিট হোৱাৰ পিছত
ডক্টৰ হ'ব তাৰপিছত পিজি কৰিব পোষ্ট গ্ৰেজুৱেট কৰিব এইটো বেলেগ কথা কিন্তু আমি 8 গৰাকী পাইছো মেৰিটৰ নাম পামেই অৰ্থাৎ আমি যদি চাওঁ 12 13 গৰাকী 14 গৰাকীলৈকে আমি প্ৰতি বছৰে আমাৰ মডেল জনগোষ্ঠীৰ আমাৰ পুত্ৰ কন্যা ইতিমধ্যে আমি ডক্টৰ পঢ়াৰ সুবিধা পাইছো বা আমাৰ কাৰণে এটা গৌৰৱ কঢ়িয়াবলৈ আমি সক্ষম হৈছো সেইকাৰণে এটা পুত্ৰ জনগোষ্ঠী হৈও চৰকাৰখনে এই সুবিধাটি দিছে খালি আমি পিতৃ মাতৃসকলে আমাৰ পুত্ৰ কন্যা কেইজনে অধ্যয়ন কৰি আপোনালোকে আগুৱাই লৈ যাওক তেতিয়া মই ভাবিম যে আমি সঁচা অৰ্থত আমাৰ এই জনগোষ্ঠীত আমি সাফল্যমণ্ডিত হৈছো যি আমি কোটা পাইছো বা আমি আজি সাহিত্য পৰিষদ পাবলৈ সক্ষম হৈছো 20 চনত আমি মটক সাহিত্য পৰিষদ ঘোষণা কৰা হৈছিল 21 চনত ইয়াক বাস্তৱায়িত কৰা হ'ল আৰু বৰ্তমান ডেভিড চেতিয়া ডাঙৰীয়া আমাৰ ইয়াৰ চেয়াৰমেন হিচাপে আছে অধ্যক্ষ হিচাপে সুৰজ গোহাঁই ডাঙৰীয়া আছে উপাধ্যক্ষ হিচাপে দেৱৰথী চেতিয়া ডাঙৰীয়া আছে এইদৰে আমাৰ জনগোষ্ঠীৰ কাৰণে এটা সাফল্য এই যোৱা 5টা বৰ্ষত মই ভাবো যে আমি যথেষ্ট সফল হৈছো যে আমি এখন মটক সাহিত্য পৰিষদ পাবলৈ সক্ষম হৈছো কাৰণ জনগোষ্ঠীটোৰ পৰিচয় বুলি ক'বলৈ গ'লে আমি যদি চাওঁ যে আমি ক্ষুদ্ৰ জনগোষ্ঠী হৈও আমাৰ চৰকাৰখনে কিন্তু দুজনকৈ আমাৰ বিধানসভাত প্ৰতিনিধিত্ব কৰিব পৰাকৈ দুজনকৈ বিধায়কৰ বৰ্তমান আমি অসম বিধানসভাত প্ৰতিনিধিত্ব কৰি আছো গুণাবন বৰুৱা ডাঙৰীয়া চাবুৱা বিধানসভা সমষ্টিৰ বিধায়ক লাহোৱাল বিধানসভা সমষ্টিৰ বিধায়ক হিচাপে আমি প্ৰতিনিধিত্ব কৰি আছো যোৱা সময়খিনিত বিকুপৰ্ণ বৰুৱা ডাঙৰীয়া আছিলে মই আছিলো যে আমাৰ দুজনকৈ আমি প্ৰতিনিধিত্ব কৰাৰ সুযোগ পাইছো এই ডিব্ৰুগড় তিনিচুকীয়া জিলাৰ পৰা সেইকাৰণে মই ভাবো যে আমি জনগোষ্ঠীটোৰ উত্তৰণৰ স্বাৰ্থত চৰকাৰখনে চিন্তা কৰিছে আৰু আমাৰ সংগঠনসমূহ অহৰহ প্ৰয়াস আৰু প্ৰচেষ্টাৰ কাৰণে তেওঁলোকে 125 কোটি টকাৰ ইতিমধ্যে প্ৰায় তেওঁলোকে কামখিনি আমাৰ যিবিলাক উন্নয়নমূলক কামবিলাকত আমাৰ মটক যুৱ ছাত্ৰ সংগঠনে হওক মটক সংগঠনে হওক মটক মহিলা পৰিষদে হওক মটক সাহিত্য পৰিষদে হওক তেওঁলোকে অহৰহ এই টকাখিনি সৎ ব্যৱহাৰ কৰি বিভিন্ন স্থানত বিভিন্ন উন্নয়নমূলক কামখিনি তেওঁলোকে বিনিয়োগ কৰিছে 125 কোটি টকা ধেমালি টকা নহয় এইখন চৰকাৰে আমাৰ এই জনগোষ্ঠীৰ উত্তৰণৰ স্বাৰ্থৰ কাৰণে আমাক আগবঢ়াইছে আৰু মই বিশেষকৈ সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলন আৰু মটক সাহিত্য পৰিষদক অনুৰোধ জনাম মই যেতিয়া ইয়ালৈকে আহিছো মোক এনেকুৱা 20 জন ছাত্ৰ ছাত্ৰী আপোনালোকে নিৰ্বাচিত কৰি দিয়ক মই সবকে নোৱাৰো যি 20 জনক মই আৰ্থিকভাৱে টকা 15,000 টকাকৈ মোৰ ফালৰ পৰা আগবঢ়াম আৰু এই সিলেকশ্যন কৰি দিব মটক সাহিত্য পৰিষদ আৰু সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনে মই এইটো দায়িত্ব দিছো মটক যুৱ ছাত্ৰ সন্মিলন আৰু মটক সাহিত্য পৰিষদ তেওঁলোকৰ দুইজনৰে স্বাক্ষৰত ইমূৰলৈ 20 জন ছাত্ৰ ছাত্ৰীক এখন লিষ্ট দিব আৰু মই এমাহৰ ভিতৰে তেওঁলোকক মই চেকখন আনি পেলাই দিম যাতে তেওঁলোকে মনত উৎসাহ পায় যাতে আৰু তেওঁলোকে পঢ়াৰ প্ৰতি মন ভালকৈ আগবাঢ়ি যায় তেওঁৰ প্ৰতি লক্ষ্য ৰাখি মই এই কথা কৈছো যাতে খালি এইখিনি ক্ষেত্ৰত সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলন আৰু মটক সাহিত্য পৰিষদৰ ফালৰ পৰা সৰ্বাধিক যাৰ পাৰ্চেন্টেজ থকা 20 গৰাকী ছাত্ৰ ছাত্ৰীক মোৰলৈকে দিব আৰু সেইসকলক মই 15,000 টকাকৈ জলপানী হিচাপে এককালীন জলপানী হিচাপে তেওঁলোকৰ এমাহৰ ভিতৰত মই চেক প্ৰদান কৰিম আৰু এইখিনি ক্ষেত্ৰত তেওঁলোকে সহযোগিতা আগবঢ়াব আৰু আজি মই দীঘলীয়া বক্তব্য ৰাখিব বিচৰা নাই কাৰণ খুব সুন্দৰ এটা অনুষ্ঠান সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলন ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত আজি অনুষ্ঠিত কৰিছে মই তেওঁলোকক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো